ৰ'ব ভিডিঅ'টি চোৱাৰ আগতে কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে কবিতা ভাষাৰে কোৱা এষাৰ কবিতাকে শুনো। শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ তলসৰা। প্ৰতিখন সমাজ ভালদৰে থাকিবলৈ হ'লে এভাগ নামঘৰৰ প্ৰয়োজন হয়। এভাগ নামঘৰ নাথাকিলে যেনেদৰে এখন গাঁও শুৱনি নহয়, সেই নামঘৰ ভাগ নাথাকিলেও কোনো কলা সংস্কৃতি আজি বিকাশ নহয়। সেইকাৰণে প্ৰতিখন গাঁৱতে যি নামঘৰ আছে সেই নামঘৰ ভাগ সুন্দৰভাৱে ৰখাটোৱেই হৈছে এখন সমাজৰ মূল কৰ্তব্য। চাওকচোন, আমাৰ গাঁওখনৰ এই নামঘৰ ভাগ সুন্দৰভাৱে সজাবৰ কাৰণে আমাৰ গাঁৱৰ ডেকা গাভৰু বোৱাৰীসকল আৰু আইতাসকল, খুৰীসকল, খুৰাসকল ওলাই আহিছে। কিদৰে তেওঁলোকে হাতে কামে লাগিছে চাওকচোন। বিশেষকৈ আমাৰ এই নামঘৰ ভাগ আমি সুন্দৰভাৱে সজাই পৰাই লোৱাটোৱে হৈছে গাঁৱৰ প্ৰতিজন ব্যক্তিৰ কৰ্তব্য। বিশেষকৈ নামঘৰটো সুন্দৰ হ'লে গাঁওখন এনেই শুৱনি হৈ পৰে। দেখিছেনে গাঁৱৰ সকলোৱে লাগিছে, আৰু ময়ো অলপ লাগি দিছোঁ। দেখিছে নহয় আপোনালোকে, মই বিশেষকৈ লাগিবলৈ সময় নাপাওঁ। বিশেষকৈ আজি ভালকৈ লাগি দিলোঁ, ছুটিও পাই গ'লোঁ অলপ আজি গৰমৰ কাৰণে, আৰু ইয়াতে মই অলপ লাগি দিলোঁ। আৰু বিশেষকৈ ইহঁতক দেখিছেনে, ইহঁতক দেখিলে ল'ৰালি সেই দিনটোলৈ মনত পৰি গৈছে। ইহঁতো ইয়াত আহি খেলা ধূলা কৰি আছে নামঘৰৰ ভিতৰত। সিহঁতৰ ফূৰ্তি দেখিছে নহয় কেনেকুৱা লাগিছে, ফূৰ্তি কৰি আছে সিহঁতে, আৰু সিহঁতক দেখি আগৰ দিনবিলাকলৈ মনত পৰি গৈছে। আৰু এয়া আমাৰ গাঁৱৰ ল'ৰাবিলাক দেখিছে লাগি আছে, ইমান গৰমতো তেওঁলোকে মানে এলাহ নাই কৰা। এয়া দেখিছে লাগি আছে। আৰু তাৰ মাজতে আমাৰ গাঁৱৰ ববু আৰু এয়া জানবাইতে চাহ একাপ দিলেহি। দেখিছে নহয়, কামৰ মাজত চাহ একাপ দিলে আৰু কামৰ জুচটো আৰু অলপ বাঢ়ি যায়। তাতে আৰু পতঞ্জলি বিস্কুট লগত দিছে, পতঞ্জলি বিস্কুট। আৰু এয়া তাত যিবিলাক আমাৰ জাবৰবিলাক আছিলে দেখিছে নহয়, জাবৰবিলাকো অলপ অলপ জ্বলাই দিছোঁ, চফা কৰি দিছোঁ। এয়া আমাৰ এতিয়া বিশেষকৈ এক নম্বৰ কথাটো হৈ গ'ল খানা বুলি ক'লে গম পাইছে নহয়। খানাটো কাম নকৰি ৰাইজে মানে কাম কৰিলে আমাৰ ইয়াত খানাটো এক নম্বৰ, খানাটো হ'বই লাগিব। খানাটো কেনেকুৱা হৈছে আমাৰ এই চুৰেণ ভিনদেউ কৈ দিব। এই যে আমাৰ চুৰেণ ভিনদেউ, আপুনি কি ক'ব ভিনদেউ? একদম সেইকাৰণে আমাৰ গৰম অনুভৱ কৰা নাই, ৰাইজক সহায় জনাইছে। সেইকাৰণে আমি গৰম অনুভৱ নকৰি আমি ৰাইজৰ কাৰণে চাউল পূজা শুদ্ধ কৰিছোঁ। মানে গাঁৱৰ ল'ৰাখিনিৰ কাৰণে তেওঁলোকে খাদ্যটো বনাই দিছে। তেওঁ চাউল সিজাই আছে, দালি বনাইছে, চব্জি, ভাত আৰু চাটনি। তেওঁলোকে বহুত কষ্ট কৰিছে গৰমত, দেখিছে নহয়। এয়া আমাৰ কীৰ্তিদা, এয়া দেখিছে ইয়াত তত্বাৱধানত আছে আৰু লাগি আছে। কীৰ্তিদা কি ক'ব? মই আমাৰ ৰাইজে আজি ফ্ল' কৰিছে, ৰাপ ঢালাই কৰিছে, তাৰ কাৰণে ৰাইজৰ কাৰণে আমি খোৱা ব্যৱস্থা কৰি আছোঁ। গতিকে বৰ্তমান এয়া প্ৰায় আমাৰ ৰান্ধনীয়ে প্ৰস্তুত কৰিছে। ইমান গৰমতো কাৰেণ্টটো নাইকিয়া, তেওঁলোকে ৰাইজৰ কাৰণে যি মানে কাম হেৰি কৰি শ্ৰমদান কৰি, আৰু আমাৰ ইয়াৰ ৰাইজে দেখিছে কাম কৰি আছে। উঠি যাব আকৌ, পিছত নক'ব খেলি ল'বি। এই মই ভিডিঅ' বনাই দিম। অঁ, এয়া আমাৰ গাঁৱৰ মহিলাখুৰী ডেকা বায়ন। কামৰ মাজতে আমি এতিয়া খানা খাবলৈ বহিলোঁ। দেখিছে নহয়, বিশেষকৈ ক'বলৈ গ'লে আজি নামঘৰ ভাগত আমাৰ যি এই খানাটো হৈছে নিৰামিষ হ'লেও মানে খানাটো আপোনাৰ অমৃত লিখা হৈছে। আপোনালোকক বুজাব নোৱাৰিম খানাটো মানে কিমান ভাল হৈছে। একেবাৰে মানে মানুহে খুজি আছে আকৌ বনাবলগীয়া হ'ব পাৰে। বহুত ধুনীয়াকৈ বনাইছে। আৰু ইয়াত বিশেষকৈ নামঘৰত নিৰামিষ হ'লেও খানাটো খাই বহুত ভাল লাগে। এয়া দেখিছে নহয়, আমি এতিয়া খানাটো খাই জীয়াইছোঁ। ইয়াৰ পিছতে আকৌ আমি কামত লাগিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বিশেষকৈ আমাৰ গাঁৱত এই কামটো হৈ আছে কাৰণে বনালোঁ। আৰু ইয়াত দেখিছেনে আমাৰ গাঁৱৰ বয়সস্থ, বিশেষকৈ ৰাজেন ছাৰ বুলি ক'লে সকলোৱে চিনি পায়। ৰাজেন ছাৰে কামত লাগিছেহি বৰ্তমান আহি, আৰু খাই বৈ হোৱাৰ শেষত আকৌ এয়া ৰাইজৰ কামত লাগিলে। সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ গাঁওখন, আমাৰ সমাজখন আৰু আগুৱাই যায়। সকলোৱে যাতে আমাৰ দৰে নিজৰ নামঘৰ ভাগো ভালদৰে ৰাখে, তাই কামনা কৰিলোঁ। আজিলৈ আহোঁ।
ভিডিঅ'টো ইমান দেৰি চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ।